হিমন্ত বিশ্ব শর্মা go back. হিমন্ত বিশ্ব শর্মা go back. নরেন্দ্র মোদী go back. No justice for us. No justice for us. সংখ্যালঘুরা অত্যাচার বন্ধ করিব নাকি? সংখ্যালঘুরা অত্যাচার বন্ধ করিব নাকি? ইনকাম জিন্দাবাদ। বিজেপি সরকার go back. বিজেপি সরকার go back. হিমন্ত বিশ্ব শর্মা go back. আমার দাবি নিশ্চয় দাবি। আজি আমাৰ ফলিমাৰী ৰাইজৰ উপস্থিতিত আমাৰ ফলিমাৰীত এখন বিশাল পৰ্যায়ে এই ৱাকআপ এমেণ্ডমেণ্ট বিল 2024-ৰ বিৰুদ্ধে এখন প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয় আৰু এই প্ৰতিবাদী কাৰ্যসূচীত গোটেই আমাৰ ফলিমাৰী ৰাইজে উপস্থিত থাকে আৰু তেখেতে এই বিলৰ প্ৰতিবাদী কাৰ্যসূচী ৰেলী কৰি আহি আমাৰ ফিল্ডত আহি তেওঁলোকে বিভিন্ন ধৰণে প্ৰতিবাদ কৰে। গতিকে চাওক আমাৰ এই ৱাকআপ বিলখনে মাইনৰিটিৰ কাৰণে মাইনৰিটি মুছলিমৰ কাৰণে কিমান এটা ডেঞ্জাৰাছ আইন আৰু সেই আইনখন তেওঁলোকে 4 তাৰিখত যোৱা 4 এপ্ৰিল তাৰিখত তেওঁলোকে এই পাৰ্লিয়ামেণ্টত গৃহীত কৰে। গতিকে এই গৃহীত কৰাৰ পিছত তেওঁলোকৰ বিভিন্ন ধৰণৰ ইণ্টেনশ্যন তেওঁলোকক আমি দেখিবলৈ পাওঁ। গতিকে এই আইনখন যদি ইমিডিয়েটলি যদি বাতিল নকৰে অদূৰ ভৱিষ্যতে আমাৰ সংখ্যালঘু ৰাইজে বিভিন্ন ধৰণে সমস্যাৰ সন্মুখীন হ'ব লাগিব। আপোনালোকে জানে যেটো আইন এই ওকাফ সংশোধনী আইন যেটো পাছ কৰিছে সেইটো আমি ফলিমাৰী ৰাইজ সকলোৱে মিলি এটা ফলিমাৰী বজাৰৰ পৰা আমি এটা ৰেলী ষ্টাৰ্ট কৰিছিলো। সেইটো ৰেলী আমি কৰিলো, আপোনালোকে চালে। আৰু যেতিয়া এই আইনটো যেতিয়ালৈকে বাতিল নকৰে তেতিয়ালৈকে আমি এই ফলিমাৰী ৰাইজ কেতিয়াও বহি নাথাকো। আজি ফলিমাৰী বজাৰত আন্দোলন কৰিছো। আমি যদি আইন বাতিল নকৰে আমি হাইৰোড নেশ্যনেল হাইৰোডতো আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি সকলোৱে যাম। আপোনালোকে জানে এই আইনখন একচুৱেলি আমাৰ এই সংখ্যালঘুৰ ওপৰত এইটো জাপি দিছে। গতিকে আমি এই আইন কেতিয়াও নামানো আৰু নামানিম, আমাৰ ফলিমাৰী ৰাইজেও নামানে। ধন্যবাদ। হিমন্ত বিশ্ব শৰ্মা go back. হিমন্ত বিশ্ব শৰ্মা go back. নরেন্দ্র মোদী go back. No justice for us. No justice for us. সংখ্যালঘুরা অত্যাচার বন্ধ করিব নাকি? সংখ্যালঘুরা অত্যাচার বন্ধ করিব নাকি? ইনকাম জিন্দাবাদ। বিজেপি সরকার go back. বিজেপি সরকার go back. হিমন্ত বিশ্ব শর্মা go back. আমার দাবি নিশ্চয় দাবি। আমার দাবি মানিব নাকি? আমার দাবি মানিব নাকি? ইনকাম জিন্দাবাদ। ইনকাম জিন্দাবাদ। ওকাফ সংশোধনী আইন বাতিল কৰিব লাগিব। ওকাফ সংশোধনী আইন বাতিল কৰিব লাগিব।